এজন মধ্যবিত্তৰ বাবে এখন সৰু গাড়ী চখ নহয়, ই প্ৰয়োজনীয়। বেংকৰ পৰা ঋণ লৈ কিনা গাড়ীখন গোটেই জীৱন চলাম বুলি কিনা হয়। ধনী মানুহবোৰৰ দৰে নতুন নতুন গাড়ী মধ্যবিত্তই সদায় কিনি থাকিব নোৱাৰে। এখনেই গাড়ী কিনে জীৱনটো পাৰ কৰি দিব খোজে, ভাবে যে পিছৰ গাড়ীখন ল'ৰা ছোৱালী ডাঙৰ হৈ কিনিব। কিন্তু এতিয়া 15 বছৰ হৈ গ'ল বুলি সেই গাড়ীখন কেনেকৈ পেলাই দিয়ে। মধ্যবিত্তই সৰু গাড়ী এখন ক্ৰয় কৰি আতুম টুকাৰিকৈ ৰাখে। সেইখন বেমাৰ আজাৰতো লাগে, বিদ্যালয়লৈ ল'ৰা ছোৱালী অনা নিয়াও কৰে। আনকি 4-5 জনীয়া পৰিয়ালটো উঠি দূৰণিবতীয়া মোমায়েকৰ ঘৰলৈও সেইখন গাড়ী লৈ যায়। যেন গাড়ী নহয়, পৰিয়ালৰ সদস্য, যেন নিজৰ এটা অভিন্ন অংগ। এতিয়া চৰকাৰে কৈছে বয়স হোৱাৰ বাবে আপোনাৰ মৰমৰ গাড়ীখন কাঢ়ি লৈ গুচি যাব, স্ক্ৰেপত গুৰি কৰি দিয়া হ'ব আপোনাৰ গাড়ী। এইপিনে অসমত পাব্লিক ট্ৰেন্সপৰ্টৰো সুব্যৱস্থা নাই। নিশা 7 বজাৰ পিছত আপুনি চন্দ্ৰপুৰলৈকে যাব নোৱাৰে। কেৱল GS ৰোডেইটো গুৱাহাটী নহয়, বা কেৱল গুৱাহাটীটো অসম নহয়। তেনেস্থলত আপোনাৰ গাড়ীখন গুৰি কৰি দিয়া মানে বুকুৰ সন্তান কাঢ়ি নিয়াৰ দৰে নহ'বনে বাৰু? 15 বছৰ হৈ গ'ল বুলি যিমান অসমত অল্ড ভেহিকেল আছে 20 বছৰ 15 বছৰ পুৰণা, যিমান পাৰি আমি স্ক্ৰেপিং কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ।